নিশ্চয় ক'ব লাগিব যে যোৰহাটত ইতিমধ্যে এগৰাকী বন বিষয়াই উৎকোচ লৈ পুনৰ হাত দাঙিলে যোৰহাটৰ মাজমজিয়াত থকা যি আঞ্চলিক বন বিষয়া কেন্দ্ৰত আৰু ইয়াৰ যি ৰেঞ্জাৰ ইকবাল আহমেদ নামৰ ব্যক্তিগৰাকীক আজি পুৱাই ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়ববীয়াই ইতিমধ্যে হাতে লোকে ধৰা পেলাইছে। জানিব পৰা মতে 4.5 লাখ টকা 4,50,000 টকাৰ উৎকোচ বিচাৰিছিলে আৰু তাৰ প্ৰায় 3 লাখ টকা আদায় কৰিছিল যদিও আজি যিহেতু কাইলৈ পৰহিলৈ ঈদ আচলতে গতিকে তেওঁলোকে 1.5 লাখ টকাৰ আৰু পিছৰ দিয়াৰ কথা আছিলে কিন্তু আজি 1 লাখ টকা আজি তেওঁ দিবলৈ আহোঁতে আজি হাতে লোকে ধৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাই। মোৰ লগত এয়া হৈছে বৰ্তমান যি আঞ্চলিক পৰিবহণ কেন্দ্ৰ আঞ্চলিক যি বন বিষয়াৰ যি কাৰ্যালয় ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ ঘটনা চলিছে আৰু ইতিমধ্যে আমাৰ লগত এজন সংগঠনৰ হিচাপে বিষয়ববীয়া আছে। আমি অকণমান কথা জানিবলৈ চেষ্টা কৰিম যে যোৰহাটৰ যি বন বিষয়াৰ কাৰ্যালয় আচলতে ইতিমধ্যে দুৰ্নীতিৰ ক্ষেত্ৰত 1 নম্বৰত থকা বুলি ক'ব লাগিব আৰু আজি যি এক হাত দাঙিলে উৎকোচ লৈ হাত দাঙিছে যোৰহাটৰ মাজমজিয়াত যি বন বিষয়াৰ কাৰ্যালয়ত কি ক'ব ইকবাল আহমেদ এখেত আৰম্ভণিৰ পৰা একদম দুৰ্নীতি পৰা এজন বন বিষয়া আৰু আজি যে তেখেতক দুৰ্নীতি নিবাৰক শাখাই যে তেখেতক এৰেষ্ট কৰিছে এইটো মানে আজি এইটো বহুত আনন্দৰ বিষয় যে এইটো কেতিয়াবাই হ'ব লাগিছিলে। এনেকুৱা এজন মানে বিষাক্ত বুলিয়ে কৈছো দুৰ্নীতি ফৰেষ্ট বিষয়াৰ কাৰণে আজি তাৰিখত আমাৰ যিখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ যিখিনি পলস পাৰত হাৰি আনিবলৈ সক্ষম হৈছে বিভিন্ন কৃষিভূমি খান্দি আজি তাৰিখত ৰাস্তালৈ আনিছে বা মানুহ ক'লে যে এই যেনে আমাৰ কৃষিভূমি নষ্ট কৰা এইজনৰ একদম 1 নম্বৰ অৰিহণা আছে। দ্বিতীয়তে আৰু এটা কথা আপোনালোকে কওঁ যিটো আমাৰ এইটো ইটা ভোটাবিলাকত যে পাৰ্মিশ্যন দিবলগীয়া হৈ যায় যে অবৈধভাৱে পাৰ্মিশ্যন কিছুমান দিও এখেতসকলে পইচা আৰ্জন কৰিছে বিশেষকৈ এতিয়া জলবায়ুৰ পৰা আমি সকলো নিক্ষেপ কৰিছে কৃষিভূমি নষ্ট কৰিছে। ঠিকে আছে আজি তাৰিখত যিখিনি এৰেষ্ট কৰা হৈছে আমি যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি নিবাৰক শাখাক আমি ধন্যবাদ জনাইছো আৰু অতি অনতিকালত আৰু বিভিন্ন ধৰণৰ যিসকল বিষয়া আছে কৰ্মচাৰী আছে তেখেতসকলকো উপযুক্ত শাস্তি প্ৰদান কৰি মানে এক বাতাবৰণ সৃষ্টি কৰিব লাগে বুলি আমি দাবী জনাইছো। নিশ্চয়কৈ ক'ব লাগিব যে এয়া হৈছে আচলতে যি দুৰ্নীতি নিবাৰক শাখা ইতিমধ্যে ইয়াত তেওঁলোকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইকবাল আহমেদ ডাঙৰীয়াক আৰু পূৰ্বৰ পৰা তেওঁ ইতিমধ্যে যথেষ্ট সংখ্যক আচলতে যি দুৰ্নীতি সেই দুৰ্নীতিত তেওঁ ইতিমধ্যে লিপ্ত হৈ আছিলে আৰু তাৰ পিছতে আজি কিন্তু দুৰ্নীতি নিবাৰক শাখাই তেওঁলোকে হাতে লোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৰহাটৰ পৰা উপলভলি ৰিপৰ্ট এনিভাৰক 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ 2 হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 97079672